ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এটা নতুন পাঠ আৰম্ভ কৰিম আৰু পাঠটিৰ নাম হৈছে ভগ্নাংশ। ভগ্নাংশ ভগ্ন অংশ, হয়নে? কিবা এটা গোটা বস্তুৰ আমি যেতিয়া অংশ ল'ম বা কিবা এটা থোপৰ আমি যেতিয়া কিবা এটা অংশ ল'ম, সেইটোক আমি কি বুলি কওঁ? ভগ্নাংশ। তোমালোকে ভগ্নাংশৰ বিষয়ে আগতে হয়তো অকণমান এটা আভাস পাই আহিছা, গতিকে আজি আমি সেই আগৰ পোৱা কথাখিনিকে আকৌ এবাৰ উনুকিয়াম, যাতে তোমালোকৰ আগৰ কথাখিনি মনত পৰি যায়, হয়নে? এতিয়া চাবা ভগ্নাংশ। ভগ্নাংশক আমি বেলেগ বেলেগ ধৰণে পাব পাৰোঁ। প্ৰথমতেই যদি আমি চাওঁ, এটা গোটা বস্তুৰ অংশ আমি ভগ্নাংশ হিচাপে পাব পাৰোঁ। গোটা বস্তুৰ অংশ। গোটা বস্তু কি হ'ব? তোমালোকে কেক খাই নিশ্চয় ভাল পোৱা এটাই। এইটো ধৰা আমাৰ এটা গোটা কেক। গোটেই এটা কেক ধৰা মই বজাৰৰ পৰা কিনি লৈ আহিছোঁ। হ'ল? সেই কেকটো মই কি কৰিম? মই সমানে দুটা ভাগত মাজতে কাটি মাজতে ভাগ কৰি দিলোঁ। কেইটা ভাগ হৈ গ'ল? এটা গোটা বস্তু আছিলে, সি দুটা ভাগ হৈ গ'ল। যদি দুটা ভাগ নকৰি এইবাৰ মই কি কৰিম? আৰু এটা কেক আনিছোঁ। এই গোটেই কেকটোৰ মই এবাৰ তিনিটা ভাগ কৰিছোঁ। হ'ল? মই কটাৰী এখনেৰে প্ৰথম কেকটো আনি দুটা ভাগ কৰিছোঁ, ইয়াৰে তিনিটা ভাগ কৰিছোঁ। এই প্ৰথম কেকটোৰ পৰা মই এটা ভাগ ল'লোঁ। এই ভাগটো ধৰা মই খাই পেলালোঁ। মই কিমান অংশ খালোঁ কোৱাচোন? যদি মই ভগ্নাংশত প্ৰকাশ কৰিম, ইয়াতে মুঠ কেইটা ভাগ আছিলে? দুটা ভাগ আছিলে। যিটো মুঠ ভাগ থাকে সেইটো মই তলত লিখিম, তলৰ অংশত, আৰু মই যিমানখিনি খালোঁ সেই খোৱা অংশখিনি মই ওপৰত লিখিম। তাৰমানে মই কিমান অংশ খালোঁ? 2 ভাগৰ 1 অংশ খালোঁ। এই গোটেই কেকটো দুটা ভাগত কৰিছিলোঁ, সেইকাৰণে 2 ভাগ লিখিছোঁ, আৰু এই 2 ভাগৰ মই মাত্ৰ এটা অংশ খালোঁ, সেইকাৰণে 1 অংশ লিখিছোঁ। দ্বিতীয় কেকটোত মই 3 ভাগ কৰিছিলোঁ, হয়নে? 3 ভাগৰ মই ধৰা দুটা ভাগ খাই দিলোঁ। মই এইটো ভাগ খালোঁ আৰু এই ভাগটো খাই দিলোঁ। এতিয়া মই কিমান ভাগ খালোঁ? ভগ্নাংশত যদি মই প্ৰকাশ কৰোঁ, তেতিয়াহ'লে কেনেকৈ প্ৰকাশ কৰিম? মুঠ কিমানটা ভাগ আছিলে? ইয়াতে আমাৰ মুঠ ভাগ আছিলে 3টা। মই কিমানটা খাই দিলোঁ? 2টা খাই দিলোঁ। তাৰমানে কিমান হ'ব? 3 ভাগৰ 2। এতিয়া যদি কেকৰ কথা আলোচনা নকৰি মই আপেলৰ কথা আলোচনা কৰোঁ। এইটো ধৰা এটা ডাঙৰ আপেল আনিছোঁ বজাৰৰ পৰা। আপেলটো মই কিমান ভাগ কৰিছোঁ? মই 3টা ভাগ কৰিছোঁ। এইবাৰ আপেল মই 4টা ভাগ কৰিম। 1, 2, 3, 4টা ভাগ কৰিছোঁ। 1, 2, 3, এই 4টা ভাগ। এই 4টা ভাগৰ মই আপেল খাই ভাল পাওঁ, সেইকাৰণে মই 3টা ভাগ খাই দিলোঁ অকলে অকলে। হ'ল? 3টা ভাগ খালোঁ, মানে মই কিমান অংশ খালোঁ? কোৱা এবাৰ তোমালোকে নিজেই ভাবা। মুঠ ভাগ কিমান আছিলে? 4 ভাগ কৰিছিলোঁ মই। গোটা আপেল এটাৰ 4টা ভাগ কৰিছিলোঁ, সেইকাৰণে 4 লিখিছোঁ তলত। আৰু কিমানটা মই খাই দিলোঁ? মই 3টা ভাগ খাই দিলোঁ। এই 3টা ভাগ মই খাই পেলালোঁ। তাৰমানে মই কিমান খালোঁ? 4 ভাগৰ 3 অংশ খাই দিলোঁ। এনেকৈ গোটা বস্তু এটাক ভাগ কৰি আমি তাক ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। ভগ্নাংশক আমি আন এক প্ৰকাৰেও পাব পাৰোঁ। কেনেকৈ? থোপৰ ভাগ হিচাপে। চাবা, আমি থোপৰ ভাগ হিচাপে কেনেকৈ চাম? মাৰ্বল, তোমালোকে আটাই মাৰ্বল চিনি পোৱা, হয়নে? মোৰ তাত 12টা মাৰ্বল আছে। 12টা মাৰ্বল আঁকিম মই। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12। এই 12টা মাৰ্বল মই 3জন ল'ৰাক সমানে ভগাই দিব লাগে। কিমানটাকৈ পৰিব কোৱা? 12টা মাৰ্বল 3জন ল'ৰাক ভগাব লাগে। 12ক 3ৰে হৰণ কৰা, কিমান হ'ব? কাৰণ 3, 4 গুণ 12, গতিকে প্ৰত্যেকটোৰে ভাগত কিমানটাকৈ পৰিব? 4টাকৈ পৰিব। সেইকাৰণে কওঁ, নেওতা সদায় মনত ৰাখিবা। এতিয়া 12টা মাৰ্বল ইয়াতে লিখিলোঁ মই। 12টা মাৰ্বল কিমানটা ল'ৰাক ভগাই দিব লাগে? 3জন ল'ৰা। ভাগ কৰি ল'লোঁ মই। এই 12টা মাৰ্বল মই 3জনক দিম। আমি জানো নেওতাৰ সহায়ত ক'লোঁ 3, 4 গুণ 12, গতিকে 3জনক 4টাকৈ দিলে সমানে ভগোৱা হৈ যাব। এজনক দিলোঁ, দুজনক দিলোঁ, 3জনকে মই সমানে মাৰ্বল কেইটা ভগাই দিলোঁ। এতিয়া এই 3জনক ভগোৱাৰ পাছত মোক 2টা ভাগ লাগে। মই 2টা ভাগ সিহঁতৰ পৰা আকৌ ঘূৰাই আনিব লাগে। এতিয়া মই এই 2জন ল'ৰাৰ পৰা মই মাৰ্বল ঘূৰাই ল'লোঁ। তাৰমানে মই কিমান অংশ ঘূৰাই ল'লোঁ? মুঠ কিমানটা আছিলে ভাগ? 3টা ভাগ আছিলে। এই
তিনিটা ভাগৰ মই কিমানটা ভাগ ল'লোঁ? দুটা ভাগ ঘূৰাই ল'লোঁ, হয়নে? ইয়াৰে প্ৰত্যেকটো ভাগতে কিমানটাকে মাৰ্বল আছিলে? এটা ভাগত কিমানটা মাৰ্বল আছিলে? এটা ভাগত আছিলে ইয়াৰে 12টা মাৰ্বলৰ। এটা ভাগ মানে কি? 3 ভাগৰ 1 অংশ, হয়নে? 3 ভাগৰ 1 অংশ। এটা ভাগত কিমানটাকে আছিলে? 4টা, হয়নে? এতিয়া এই 12টা মাৰ্বলৰ মই কিমানটা ভাগ লৈছোঁ? দুটা ভাগ লৈছোঁ। গতিকে 2 ভাগৰ 3 অংশ সমান কিমান হ'ব? এটা ভাগত যদি 4টা থাকে, দুটা ভাগত কিমান হ'ব? আৰু 4টা, তাৰমানে 8টা। এইদৰে আমি থোপ আছিলে, এই 12টা মাৰ্বলৰ এটা থোপ আছিলে মোৰ তাত। এই 12টা মই 3জন ল'ৰাক সমানে ভগাই দিলোঁ। তাৰ পৰা মই দুটা ভাগ ঘূৰাই আনিলোঁ। দুজন ল'ৰাৰ পৰা ভাগ দুটা ঘূৰাই আনিলোঁ, তাৰমানে মই 3 ভাগৰ 2 অংশ ঘূৰাই আনিলোঁ। এই 2 অংশত মোৰ তাত এতিয়া কিমানটা মাৰ্বল থাকিব? 12টা মাৰ্বল আছিলে, তাৰে মই যদি 3 ভাগৰ 1 অংশ গণনা কৰোঁ, এটা অংশত কিমানটাকে পৰিছিলে? 4টাকে পৰিছিল, হয়? মই কিমানটা ঘূৰাই আনিলোঁ? 3 ভাগৰ 2 অংশ। মই দুটা অংশ ঘূৰাই আনিছোঁ, তাৰমানে 3টা ভাগৰ দুটা অংশ ঘূৰাই আনিছোঁ। এটা ভাগত 4টা থাকিলে দুটা ভাগত 4 + 4 8টা মাৰ্বল এতিয়া মোৰ হাতত থাকিব। এইদৰে আমি এটা থোপৰ পৰা আমি কিমান অংশ পালোঁ বা কিমানটা থাকিলে আমাৰ তাত, সেইটো আমি ভগ্নাংশৰ সহায়ত উলিয়াই ল'ব পাৰোঁ। এই 3 ভাগৰ 1, 2 ভাগৰ 1 এইবোৰ হৈছে আমাৰ ভগ্নাংশ। আমি যে এই ভগ্নাংশবোৰ শিকিলোঁ, তাৰে দুয়োটা মানৰে দুটা বেলেগ বেলেগ নাম আছে। ইয়াৰ ওপৰৰ মানটোক কোৱা হয় লব আৰু তলৰ মানটোক হৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে চাবা, আমি যদি এটা ভগ্নাংশ লওঁ, এই ভগ্নাংশটো দেখিছা, তাৰে ওপৰৰ মানটোক আমি অৰ্থাৎ 3 সংখ্যাটোক লব বুলি ক'ম আৰু 5 সংখ্যাটোক হৰ বুলি ক'ম। আন এটা ভগ্নাংশ যদি 7 ভাগৰ 2 থাকে, তেতিয়াহ'লে 2 সংখ্যাটো ওপৰত আছে, গতিকে সেইটো হ'ব লব, আৰু 7টো তলত আছে, সেইবাবে সেই সংখ্যাটোক আমি হৰ বুলি ক'ম। এতিয়া আমি ভগ্নাংশৰ লগত জড়িত কেইটামান অংক বুজিম। চাবাচোন কেনেকৈ উলিয়াম আমি ভগ্নাংশৰ পৰা এটা গোটা সংখ্যা কেনেকৈ উলিয়াব পাৰিম। প্ৰথম অংকটো চাবা, 42 দিনৰ 7 ভাগৰ 3 আমাক উলিয়াব দিছে। কিমান দিন হ'ব? 42 দিনৰ 7 ভাগৰ 3 কিমান দিন হ'ব? তেতিয়া আমি প্ৰথমতে উলিয়াম এক অংশ, অৰ্থাৎ 42 দিনৰ প্ৰথমতে আমি উলিয়াই ল'ম 3 ভাগ নোলাও, আমি প্ৰথমতে উলিয়াম 7 ভাগৰ 1 সমান কিমান হ'ব? 42 হৰণ 7 দিন। 42 দিনৰ 7 ভাগৰ 1 উলিয়ালে আমি কি কৰিব লাগিব? 42ক আমি 7ৰে হৰণ কৰিব লাগিব, তেতিয়া আমাৰ এক অংশ ওলাই পৰিব। কিমান হ'ব? 7 6 গুণ 42, গতিকে হৰণ কৰিলে আমাৰ তাত আহিব 6 দিন। এক অংশৰ কাৰণে আমি মানটো পাই গ'লোঁ। এতিয়া আমাক কিমান অংশৰ কাৰণে লাগিছিলে? 3 অংশৰ কাৰণে লাগিছিলে। এতেকে 42 দিনৰ 7 ভাগৰ 3 কিমান হ'ব? এক ভাগত আছিলে 6, গতিকে 3 ভাগত কিমান হ'ব? 6 পূৰণ 3 দিন। উত্তৰ হ'ব 6 × 3 = 18 দিন। কিমান সহজে আমি এইটো নিয়মত অংকবোৰ উলিয়াব পাৰোঁ বা আমাৰ মানবোৰ উলিয়াই ল'ব পাৰোঁ। তাৰপাছত আন এটা চাবা, 50 টকাৰ 5 ভাগৰ 4। এতিয়া 50 টকাৰ 5 ভাগৰ 4 উলিয়াবৰ কাৰণে আমি আগৰটোৰ দৰে একেই কৰিম। 50 টকাৰ 5 ভাগৰ 1 এক অংশৰ কাৰণে উলিয়াই ল'ম আমি। 50 হৰণ কিমান? এবাৰ 5 টকা। 50ক 5ৰে হৰণ কৰিলে আমাৰ উত্তৰ হ'ব 10 টকা। এতিয়া আমাক কিমান অংশ উলিয়াব দিছিলে? 5 ভাগৰ 4 অংশ। আমি এক অংশৰ কাৰণে উলিয়ালোঁ। এতিয়া উলিয়াম 50 টকাৰ 5 ভাগৰ 4 কিমান হ'ব? এক ভাগত কিমান হ'ল? 10, গতিকে 4 ভাগত কিমান হ'ব? 10 পূৰণ 4 সমান 40 টকা। হৈ গ'ল। 50 টকাৰ 5 ভাগৰ 4 অংশ হ'ব তাৰমানে 40 টকা। আৰু এটা কৰিম আমি 15 দিনৰ 3 ভাগৰ 2 কিমান দিন হ'ব আমাক উলিয়াব লাগে। এতিয়া 15 দিনৰ আমি উলিয়াম এক অংশ, প্ৰথমতে 3 ভাগৰ 1 অংশ।
3/1 সমান 15 হৰণ যিমান তলৰ সংখ্যাটো থাকে সেইটোৰে আমি হৰণ কৰিব লাগে 3 15ক 3ৰে হৰণ কৰিলে হ'ব 5 দিন এতিয়া আমাক এক অংকৰ কাৰণে পালো আমাক লাগে কিমান অংকৰ কাৰণে 3/2 অংক এতেকে 15 দিনৰ 3/2 সমান কিমান হ'ব এক অংকৰ কাৰণে আমি কিমান পাইছিলো 5 গতিকে ইয়াতে 5 পূৰণ কিমান হ'ব 2 অংকৰ কাৰণে লাগে 2 উত্তৰ হৈ যাব 5 2 10 দেখিলা কিমান সহজে আমি এই ভগ্নাংশৰ মানবোৰ উলিয়াই ল'ব পাৰো এতিয়া আমি চাম সমতুল্য ভগ্নাংশ কাক বোলে বা সমতুল্য ভগ্নাংশ আমি কেনেকৈ পাব পাৰো প্ৰথমতে এটা উদাহৰণৰ সহায়ত বুজো আমাৰ হাতত আকৌ সেই 12টা মাৰ্বল আছে 1 2 3 4 5 6 7 8 9 10 11 12 এই 12টা মাৰ্বলক মই এবাৰ সমানে দুভাগ কৰিম কিমানটাকে পৰিব 12টাক দুভাগ কৰিলে সমানে এটা ভাগত 6টাকে পৰিব তাৰ মানে কিমান হ'ব ইয়াতে যদি লিখো মই দুভাগ কৰিলো ইয়াতে কিমান হ'ব 1 2 3 4 5 6 এইটো এটা ভাগ আৰু এটা 1 2 3 4 5 6 দুটা ভাগ হৈ গ'ল এই দুটা ভাগৰ ধৰা মই এটা ভাগ লাগে মোক তেতিয়া কিমান হ'ব 12 তাৰ এটা ভাগ ললে কিমান হ'ব 2/1 সমান ইয়াতে কেইটা মাৰ্বল আহিব মোৰ তাত 6টা আকৌ এই 12টাক এবাৰ মই কিমানটা ভাগত ভগাম ধৰা 4টা ভাগত ভগাম এই একেই 12টা আছে এবাৰ মই ইয়াতেই দিম 4টা ভাগত ভগাম 1 2 4টা ভাগত ভগালে কিমান পৰিব 12ক 4ৰে হৰণ কৰিলে 3 বাৰ যাব কাৰণ 3 4 গুণ 12 গতিকে প্ৰত্যেকটো ভাগত 3টাকে পৰিব 1 2 3 এটা ভাগ 1 2 3 এটা ভাগ 2 3 1 2 3 1 2 3 4টা ভাগ হৈ গ'ল আমাৰ 4টা ভাগ এই 4টা ভাগৰ এইবাৰ মই দুটা ভাগ ল'ম এই দুটা ভাগ লৈ ললো দুটা ভাগ তাৰ মানে 12 তাৰ মুঠ কিমানটা ভাগ আছিলে এইবাৰ 4টা ভাগ আছিলে 4টাৰ মই কিমানটা ভাগ লৈছো দুটা ভাগ লৈছো গতিকে 4/2 সমান এইবাৰ মোৰ হাতত মাৰ্বল কিমানটা আহিলে 1 2 3 4 5 6 আকৌ 6টা আহিলে প্ৰথমবাৰত আমি 12টাৰ মই 2/1 অংশ লৈছিলো তেতিয়াও 6টা পালো দ্বিতীয়বাৰত মই 12টাৰ 4/2 অংশ লৈছো তেতিয়াও মই 6টা পালো তাৰ মানে উত্তৰ মই 6টাই পাই আছো কিন্তু এই ভগ্নাংশ দুটা বেলেগ বেলেগ দেখোন ইয়াতে 2/4 ইয়াতে 1/2 কিহৰ কাৰণে হ'ব পাৰিলে এই যে আমি বেলেগ বেলেগ ভগ্নাংশৰ কাৰণে মানবোৰ একেই পাওঁ তেনেকুৱা ভগ্নাংশবোৰক আমি কি বুলি কওঁ এই সমতুল্য ভগ্নাংশ বুলি কওঁ এই সমতুল্য ভগ্নাংশবোৰত মানবোৰ একেই থাকে প্ৰথমটোতো মই 6টাই মাৰ্বল পাইছিলো দ্বিতীয়টোতো মই 6টাই মাৰ্বল পাইছো আৰু সমতুল্য ভগ্নাংশবোৰ মই কেনেকৈ উলিয়াব পাৰিম চাবা এই যে প্ৰথমতে আমি পাইছিলো 2/1 অংশ এইটোক যদি মই দুটাকে 2ৰে পূৰণ কৰিলো 1ৰে পূৰণ কৰিলেতো একেই থাকিব 2 গুণ 2 1 গুণ 1 মানটো একেই থাকিব যদি কিবা কাৰণত মই দুটাকে 2ৰে পূৰণ কৰি দিলো ধৰা ইয়াতেও 2ৰে পূৰণ কৰিম ইয়াতেও 2ৰে পূৰণ কৰিম ওপৰে তলে দুটা ঠাইতে 2ৰে পূৰণ কৰিলেহে মোৰ মানটো একেই থাকিব এটাত পূৰণ কৰি এটাত নকৰিলে বা এটাত হৰণ কৰি এটাত নকৰিলে যি কৰোঁ মই যোগ কৰোঁ বিয়োগ কৰোঁ পূৰণ কৰোঁ হৰণ কৰোঁ সকলোতে মই দুটাতে কৰিব লাগিব ওপৰত কৰিলে তলতো কৰিব লাগিব এতিয়া দুইটাতে মই 2ৰে পূৰণ কৰিছো মই মান কিমান পাম 2 2 গুণ 4 তলত আৰু 2 1 গুণ 2 দেখিলা মই এই মানটোৱে পাই আছো আৰু উলিয়াব পাৰো মই সমতুল্য মান আৰু উলিয়াব পাৰো যদি মই এবাৰ ইয়াক 3ৰে পূৰণ কৰোঁ 2 পূৰণ 3 1 পূৰণ 3 2 3 গুণ কিমান 6 আৰু 3 1 গুণ 3 এই মানবোৰ এই 4/2 6/3 এই গোটেইবোৰ আমাৰ সমতুল্য ভগ্নাংশৰ ভাগত পৰিব এতিয়া কোনো এটা ভগ্নাংশৰ যদি সমতুল্য মান উলিয়াব লাগে কেনেকৈ উলিয়াম চাবা আন এটা ভগ্নাংশ ল'ম ধৰা এবাৰ মই ললো ধৰা 4/3 এই ভগ্নাংশটোৰ মোক 3টা সমতুল্য মান ধৰা উলিয়াব দিলে মই কেনেকৈ উলিয়াম প্ৰথমতে লিখি লওঁ সমতুল্য ভগ্নাংশ ইয়াৰ
সমতুল্য ভগ্নাংশ উলিয়ামতো আমি। গতিকে প্ৰথমতে ল'ম 4/3। একেৰে পূৰণ কৰিলে মই কৈছোঁৱে মান একেই থাকিব। 4 × 4, 3 × 3 একে এটা ভগ্নাংশ ওলাব। গতিকে এইটোক মই এবাৰ কি কৰিম, 4 পূৰণ 2, 3 পূৰণ 2, দুয়োটাকে মই 2ৰে পূৰণ কৰিম। কিমান মান পাম, 4 × 2 = 8, 3 × 2 = 6 হৈ গ'ল। এটা পাই গ'লোঁ। দ্বিতীয়বাৰ মই 2 কৰি প্ৰথমতে 2 কৰিছিলোঁ, এবাৰ 3ৰে কৰিম। 4 × 3 = 12, 3 × 3 = 9। আকৌ কৰিম মই, 3টা লাগে মোক। কিহেৰে কৰিম এবাৰ, 4, 3 পূৰণ 4, দুয়োটাতে একেই সংখ্যা হ'ব লাগিব। 4 × 4 = 16, 4 × 3 = 12। এই যে সংখ্যাবোৰ 8/6, 12/9, 16/12, এইবোৰ কাৰ সমতুল্য ভগ্নাংশ হয়, এই যে 4/3 দেখিছা, ইয়াৰ সমতুল্য ভগ্নাংশ হয়। এইদৰে আমি অতি সহজতে যিকোনো ভগ্নাংশৰ সমতুল্য মানবোৰ উলিয়াই ল'ব